আছে এই কংগ্ৰেছৰ ঘোৰ কংগ্ৰেছত থকা মানুহ হয় হেমন্ত বিশ্ব শৰ্মা সি আমাৰ লোভিয়া নেকি হা এটা থাকিলে থাকিব লাগে চবকে সহায় কৰিব লাগে এবাৰ সি বিজেপিত যাব এবাৰ এজেপি এবাৰ যদি কংগ্ৰেছ আহি পায় আকৌ কংগ্ৰেছতো সি যোগ দিব সেনেকা মানুহ শৰ্মা মানুহ নামতো লোভিয়া হ'ব মানে যিটো মানে ভালে নাপাওঁ হেমন্ত বিশ্ব শৰ্মা চবে মামা বুলি কয় কাম নাই নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ পুৰা 12টা বাজিছে আৰু এতিয়া মোৰ চেনেললৈ মানে কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো কৰি আছোঁ আপোনালোকক দেখাইছোঁ মই যেহেতুকে মানি প্লান্ট বহুত আছিলে মোৰ ঘৰত আৰু এই মানি প্লান্টখিনি এটা কথা হৈছে গতিকে কি হৈছে সেয়া আপোনালোকক দেখাম বাৰু অকণমান দেখাই আছোঁ যেতিয়া মানি প্লান্টবিলাক ৰুওঁ তাৰমানে তাৰ আগটো কি হয় তললৈ গুচি আহে হয়নে আৰু সেই তললৈ যোৱা আগবিলাক মানে মই কি কৰিছোঁ ওপৰ মুৱা কৰি দিছোঁ কিহৰ কাৰণে দিছোঁ গম পাইছে ৰুলে কেতিয়াও তল মুৱা কৰি পেলাই যদি আহেও আপোনালোকে সদায় ওপৰলৈ কৰি দিব তললৈ আহিলে মানে পইচা নাইকিয়া হয় বুলি কোৱা শুনো তললৈ যেতিয়া এনেকৈ ওলমি আহিব আহে বাৰু দীঘল হ'লে তললৈ আহিলে মানে পইচা নাথাকে বুলি কয় সেইকাৰণে মই কি কৰোঁ পৰাপক্ষত যিমানবিলাক আহে এনেকৈ ওপৰলৈ উঠাই দিওঁ আগতেতো মোৰ বহুত আছিলে একদম বহুত আছিলে কিন্তু এতিয়া ঘৰ দুৱাৰ বনাওঁতে এইবিলাক চব ৰং চং দিলে কাটি গ'ল চব ৰং দিলে মানে বেছিকৈ আঁতৰাই দিলে মৰি থাকেগৈ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ হয় আপোনালোকক এতিয়া মই ক'ব লাগিব এটা কথা প্ৰথমতে গিলখন মাৰি লৈছোঁ ৰ'ব দেই ডাঙৰ গেট বাৰু তলা মাৰিয়ে থৈছোঁ ডাঙৰ ভিতৰলৈ আহিছোঁ এটা কথা কওঁ আপোনালোকক কিমান কষ্ট পালে এগৰাকী 60 ঊৰ্ধৰ মানুহে ইমান এটা ক্ষোভত কথা ক'ব পাৰে আৰু কি হয় আমাৰ চৰকাৰখনে যিমানখিনি ভাল কাম কৰিছে আহিছোঁ আৰু কথাখিনিলে আমাৰ চৰকাৰখনে যিমানখিনি ভাল কাম কৰিছে সিমানখিনি কিছু বেয়া কামো কৰিছে ভাল কাম যিমান কৰিছে তাৰ সমান্তৰালভাৱে বেয়া কামো কৰিছে কাৰণ নিউজবিলাক চালে গম পোৱা যায় বা নিজৰ ক্ষেত্ৰতো গম পাইছোঁ নিজেও দেখি আছোঁ কিছু কথা বাৰু সেইখিনি দেখাম আপোনালোকক যেতিয়া দেখিব তেতিয়া আপোনালোকে নিশ্চয় গম পাব মই দেখাম আপোনালোকক সেই ভিডিঅ' ক্লিপকেইটা তাৰ আগতে মোৰ ভাগিনে দিয়া কাপোৰযোৰ দেখাওঁ মানে ভাগিন বোৱাৰীয়ে দিয়া কাপোৰযোৰ দেখাওঁ চাওক এইখন হৈছে মেখেলা চাওক এইখন হৈছে মেখেলা দেখিছেনে আৰু ইয়াতে এতিয়া চাদৰৰ পটিটোও আছে দেই চাদৰৰ পটিটো ব্লাউজটো আছে চাদৰৰ পটিহে আহিছে আৰু এইটো হ'ল ব্লাউজ পিচটো এইটো ব্লাউজ পিচ লগতে এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ চাদৰখন দেখাম তাৰ আগতে চাওক এইখিনি হ'ল চাদৰৰ পটিখিনি দেই এয়া চাদৰৰ পটি আৰু চাদৰখন এতিয়া ধুনীয়াকৈ আপোনালোকক খুলি পেলাই দেখাব লাগিব ন তেতিয়াহে গম পাব এইখন হ'ল চাদৰ দেই এনেকৈ দিছোঁ ৰ'ব আৰু এইটো আচলটো চাওক দেখিছেনে কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই এইযোৰ চাওক আৰু এনেকুৱা কালাৰৰ কাপোৰ আছে যদিও মানে ফুলটো এনেকুৱা নাই আৰু কাপোৰৰ কালাৰ এইটো কালাৰৰ আছে তথাপিতো প্ৰেজেণ্ট দিয়া বস্তু লাগিলে পিংক এটাই হওক বহুত সযতনে ৰাখিব লাগে হয়নে গতিকে মই আপোনালোকক দেখাম বুলি ক'লোঁ যেতিয়া দেখাই দিলোঁ আৰু এইযোৰ চাওক এইযোৰ চিলাব লাগিব পিন্ধিব লাগিব কাৰণ ভিডিঅ' যিহেতুকে বনাই থকাই যায় সদায় এযোৰ বেলেগ কাপোৰ হ'লে ভাল লাগে আৰু ন আৰু আছেও বহুত কাপোৰ পিন্ধিবলগীয়া আছে আপোনালোকক পিন্ধি দেখাম এতিয়া যেহেতুকে গৰমৰ দিন আহিলে আৰু গৰমৰ দিন অহাৰ লগে লগে আৰু যিবিলাক কাপোৰ আছে চব চিপলেছ ব্লাউজ এতিয়া চব একে টান হ'ল এই আধা পা নুসুমাই গালে ইমানেই শকত হ'লো আধা পা গালে নুসুমাই আগতে 32 ব্লাউজ 32 পা গৈ 34 হ'ল এতিয়া 34ৰ পৰা গৈ পেলাই একদম এটা 36 মানে 36 ব্লাউজটো অকণমান ঢিলা হয় কিন্তু মোলে কিন্তু 36 লাগিছেগে আৰু গতিকে কিমান শকত হৈ গ'লো চাওক খিনাব লাগিব অকণমান খিনাব লাগিব নেখাওঁ দেখোন তথাপিতো ইমান শকত আৰু এতিয়া আপোনালোকক যে কৈছিলোঁ বহুত কিছুমান আমাৰ চৰকাৰখনৰ বিৰুদ্ধে বহুতখিনি ক্ষোভ উজাৰিছে গতিকে কি কৰিছে আপোনালোকক সেইখিনি দেখাই লোৱা হওক এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ আমাৰ এবাৰ গুৱাহাটীত কোন জিকিব কোন হাৰিব এগৰাকী বাইদেৱে সম্পূৰ্ণভাৱে এতিয়াই কৈ দিলে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু জিকাটো খাটাং তেওঁ কৈ দিছে তেওঁ অন্তৰত যি আছে গোটেই কথাখিনি কৈ দিছে আৰু সেইগৰাকী বাইদেউকে তেওঁ ভোট দিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ অকণমানো কেয়াৰ নকৰোঁ বুলি কৈছে গতিকে ভোট তেওঁ নিজৰ মতে দিব আৰু তেওঁ বোলে বহুত ফোন কৰি কৈ থাকে
যে এইটোতহে ভোট দিবি, এইটোতহে ভোট দিবি, পদুমৰ ফুলত ভোট দিবি, পদুম ফুলত ভোট দিবি। গতিকে তেওঁ সকলোখিনি খোলাচা কৰি দিলে। আপোনালোকে চাওক ভিডিঅ'টো, সকলো গম পাব। আহক এতিয়া ভিডিঅ'টো আপোনালোকক সুন্দৰকৈ দেখাই আছো। গ্যাৰান্টি দিয়ে, সুবৰ্ণ গ্যাৰান্টি দিয়ে, এবাৰো কৰাৰ পৰা গ্যাৰান্টি দিয়ে। কংগ্ৰেছৰ মানে মানুহ মই আগৰ পৰা, আটা পিতা দিনৰ পৰা, আগৰ পৰা হ'ব মানে যিটো মানে ভালে নাপাওঁ। হেমন্ত বিশ্ব শৰ্মা চবে মামা বুলি কয়, কাম নাই। আশা কাম কৰিলে আমাৰ আগতে মিটিঙত মাতি মাতি সেনেকা লৈ যায়, একো নিদে। জিলেপি এটা দিব, জিলেপি নেদে, চেঙেৰা এটা দিব, আৰু কল এটা, কেঁচা কল, আৰু বুলকুনি এটা দিব। শিলহাফুৰ পৰা, চন্দ্ৰপুৰৰ পৰা, পানী খাইটিৰ পৰা কংগ্ৰেছত ভোট দিব, তাক নিদে, কাৰণ ঘৰ চৰ ভাগিছে নহয়। কিন্তু মই দিয়া নাই দে, মই একে ৰুলিং কংগ্ৰেছৰ মানে মানুহ মই আগৰ পৰা, আটা পিতা দিনৰ পৰা, আগৰ পৰা। এতিয়াতো নহয় যে মানে যি সলনি হওক এইবিলাক আমি নকৰো। হিমন্ত বিশ্ব শৰ্মা কি বেয়া পায় নেকি আপুনি? কিয় বেয়া নাপাওঁ? কংগ্ৰেছত আছে, এতিয়া কি পাল্টিছে, এতিয়া বিজেপিত কিয় আছে? সেই কংগ্ৰেছৰ ঘূৰ কংগ্ৰেছত থকা মানুহ হয় হিমন্ত বিশ্ব শৰ্মা। সি আমাৰ লোভিয়া নেকি? হা, এটা থাকিলে থাকিব লাগে, চবকে সহায় কৰিব লাগে। এবাৰ সেই বিজেপিত যাব, এবাৰ এজেপি, এবাৰ যদি কংগ্ৰেছ আহি পায় আকৌ কংগ্ৰেছতো সি যোগ দিব। সেনেকা মানুহ শৰ্মা মানুহ নামতো লোভিয়া হ'ব মানে যিটো মানে ভালে নাপাওঁ। হেমন্ত বিশ্ব শৰ্মা চবে মামা বুলি কয়, কাম নাই। মামা নহয় নি? মইতো ক'ত মামা, মইতো তাৰ ভনীয়কহে হ'ব আৰু ক'ত মই মামা নহয় নহ'ব তো তাৰ ভনী। আৰু ভনী হ'লেতো অন্তৰেদি কিমান দুখ পাইছো আমিহে জানো। গেছৰ দাম ইমান বাঢ়িছে, চাউলৰ দাম বিনামূলীয়া চাউলটো দিলে আমি কি পুতি যাম নেকি? হা, কেৰাচিন তেলটো তেতিয়া কংগ্ৰেছৰ দিনত আমি কিনিছিলো, আজি কিয় 1 লিটাৰৰ দাম 100 টকা কৰিলে? সমাবা এদিন নাপাওঁ, আমি চেনি নাপাওঁ, দালি নাপাওঁ, মিঠাতেল নাপাওঁ। হা, চাউলখিনি অকলে বিনামূলীয়াকে দি আছে, গম পাইছে? সেইটো চবে বুজি নাপায়। কিন্তু আমাৰ মহিলাখিনি, গাঁৱত মহিলাবিলাকে আত্মসহায়ক গোটত যি লাখ লাখ টকা দিছে, সিহঁতক পুতি পেলাইছে মানে মহিলাখিনি আগবাঢ়ি আহে। মই আশা কাম কৰো, আশা কাম কৰিলে আমাৰ আগতে মিটিঙত মাতি মাতি সেনেকা লৈ যায়, একো নিদে। জিলেপি এটা দিব, জিলেপি নেদে, চেঙেৰা এটা দিব, আৰু কল এটা, কেঁচা কল, আৰু বুলকুনি এটা দিব, ব্ৰেড দিব 2টা। সেইটো মিটিঙত মাতে, মানে গাড়ী ভাড়া কৰি কৰি আনে। আজিকালি আমি মিটিঙত নাহো। আজি আছিলে আমাৰ মিটিং, আমাৰ মোবাইলত মেছেজ দিছে চবে লগত। নাই, কিয় যাম আমি? মোৰ বেপাৰ বন্ধ হ'ব, মোৰ পেটত গাঁঠি দিব লাগিব নেকি? সিহঁতে কিবা দিব। মই ইয়াতে আহিলে মই 500 টকা এটা হাজিৰা পাম, হয় না নহয়? এইবিলাকো নাই। এবাৰতো একেবাৰে গুৱাহাটীত যিমান মানুহ আছে, শিলহাফুৰ পৰা, চন্দ্ৰপুৰৰ পৰা, পানী খাইটিৰ পৰা কংগ্ৰেছত ভোট দিব, তাক নিদে, কাৰণ ঘৰ চৰ ভাগিছে নহয়। সেইবিলাক জানে নেকি? ঘৰ ভাঙিছে, কত কি মানে বিল্ডিং ঘৰবিলাক ভাঙিছে। সিহঁতে চৰকাৰটো যদি ভাল হোৱা হ'লে সেইবিলাক ভাঙিব নাপায় নহয়, অলপ সময় দিব লাগে। বিল্ডিং ডাঙৰ ডাঙৰ বিল্ডিং বিলাক ভাগিছে, গম নেকি? সেইবিলাকো নহয়। সেইকাৰণে এবাৰ আকৌ সি কি গ্যাৰান্টি দিছে, চবতো গ্যাৰান্টি দিয়ে, চবতো গ্যাৰান্টি দিয়ে। হা, বিয়া বাৰু কৰাৰ পৰা গ্যাৰান্টি দিয়ে। সৰু সৰু ল'ৰা ছোৱালীয়ে কৈছে কম বয়সত বিয়া হৈছে, কিন্তু উৎপাতহে হৈছে, কিন্তু সেইটো কিমান মানে আত্মহত্যা কৰি পেলাই মৰিছে। সেইবিলাক নিয়ম নহয় নহয়। চৰকাৰ হৈ যাব, যাতকে একো নহয়। আমাৰ গেছৰ দাম, কিবা দাম, বহুত কিবা কিবি। অৰুণোদয় আঁচনি পাইছে না? হা, নাই নাই নাই, নিদিয়ে। মই এই মাত্ৰ এই কি কয় মীৰা বৰঠাকুৰৰ যে এই যে আজি ৰোড শ্ব' আছিল, মই তাত ৰাতিপুৱা 9:30 পৰা মই এতিয়ালৈকে আছিলোঁ। আহি পিনে এই বজাৰৰ বস্তু লৈছোঁ। মই মানে কি হ'ল, মোৰ আজি যিটো বয়স, এইটো বয়সত আচলতে ৰাজনীতিত থাকিবলৈ একেবাৰে মন নাই। কিন্তু মই ৰিটায়াৰ হোৱাৰ 12 বছৰ হ'ল। এই 12 বছৰৰ ভিতৰত মই ভাবিলোঁ, ৰিটায়াৰমেণ্ট হোৱাৰ পিছত মই ভাবিলোঁ মই ঘৰত বহি নাথাকোঁ। মোক কিন্তু ঘৰৰ কোনেও এলাও নকৰে মই ৰাজনীতি কৰাৰ কাৰণে। সেইকাৰণে ৰাইজৰ দলত মই আহিলোঁ। অখিল গগৈৰ লগত মই আছোঁ। আস্থা আছে অখিল গগৈৰ? অখিল গগৈৰ ওপৰত বহুত আস্থা আছে। আৰু আমি মানে এইটোৱে বিচাৰোঁ, ৰাইজৰ দল 2026ত আহক। আৰু একদম চিধা কথা, অখিল গগৈতকৈ এতিয়া ডাঙৰ ৰাজনীতিবিদ উত্তৰ পূৰ্বাঞ্চলত নাই। গতিকে অখিল গগৈ আহক। অখিল গগৈ আহিলে অসমৰ ৰাইজে ক'ব। গুৱাহাটীৰ বতাহজাক কোনফালে বলিছে? সাধাৰণতে আমি মতামত লৈ আছো, ভোট দিবৰ কাৰণে আমাৰ অনুষ্ঠান এটা চলি আছে, আমি সাধাৰণতে মতামত লৈ আছো। ভোট দিব লাগে, কিন্তু বিজুলী কলিতা মেধিৰ সমৰ্থন যথেষ্ট মানুহে কৰিছে। যিসকলে কৰিছে তেওঁলোকে কৰক, কিন্তু কথাটো হ'ল কি, গুৱাহাটীৰ সমস্যাবিলাক নজনাকৈ বিজুলী কলিতা মেধিক এনেকে ভোট দিয়াটোতো উচিত নহ'ব। কাৰণ এটা কথা, বিজুলী কলিতা আৰু মীৰা বৰঠাকুৰৰ মাজত বহুত ডিফাৰেঞ্চ আছে। দেখিছে কোন জিকিব এবাৰ? আমি কাম কৰো, হাততে দিব লাগিব, উপায় নাই। নহ'লে আমাৰ এইবিলাকো নহয়। ডাইৰেক্ট কৈছো নহ'লে আমি এজেপি বিজেপি আৰু এজেপিত যদি ভোট দিয়ে বোলে 50 বছৰ বোলে ভোট দিব নালাগে, সেইটো বোলে ৰুলিং চৰকাৰ হৈ যাব, যাতকে একো নহয়। আমাৰ গেছৰ দাম, কিবা দাম, বহুত কিবা কিবি। অৰুণোদয় আঁচনি পাইছে না? হা, নাই নাই নাই, নিদিয়ে। বৃহস্পতিবাৰে বজাৰ বন্ধ কৰি দিছিলে যে, আমি
তাৰমানে বৃহস্পতিবাৰে বন্ধ কৰিছোঁ যদি আমি মানে পেটটো গাঁঠি দি পেলাই থাকিব নোৱাৰো আমি বজাৰ বহিছোঁ আমি মানা নাই মানা নাই আমি আহিছোঁ ভাবিছে মানে আজি মানে হেৰি কি বুলি কয় তোমাৰ বিজেপি চৰকাৰে যিটো মানে কৈছে কি মহিলাখিনি লাখপতি বাইদেউ মানে বনাই পেলাইছে ৰ কি সেইটো বুজি পায় আমি জানো কেনেকা কি চলিছে হয় না নহয় আমি সংসাৰ কৰিছোঁ আমি বেপাৰ কৰিছোঁ আমি ঘূৰিছোঁ আমাৰ চাকৰি তাকৰি কিবা সৰু সৰু চাকৰি আছে আমাৰ পৰিয়ালত কিমান কষ্ট হৈছে এইবিলাকৰ কাৰণে কিন্তু মিটিঙলৈ গ'লে যে পইচা দিম নাযাওঁ মাতিলো মাতে পইচা দিম বুলি পইচা দিয়া বুলি দিম বুলি কয় এই যে আজি একমাহমান আগতে যে কিবা গছ পুলি লগোৱাৰ পৰা যে পইচা দিম বুলি ক'লে 10,000 টকা মিটিঙলৈ গ'লেও পইচা দিয়ে বুলি দেখোন ওলাইছে কথাটো কোৱা নাই পইচা দিব এখন গাড়ীত 5,000কে দিছে কিন্তু সেই গাড়ীটোৰ মানে ড্ৰাইভাৰ ৰখাই দিছে কিন্তু যোনে কৈছে তাক দিয়া নাই নহয় মোৰ ঘৰত বোৱাৰী দুজনী গৈছে মোকতো মিলি থৈ আহিলা না হাততে দিম আমাৰ তলে তলে চব হাততে দিব দেখা দেখি আমি নিদো মানে আমি হাততে দিম আমি এটা আগৰ পৰা হাতে দিয়ে দি থাকোঁ আৰু হাতৰ মীৰা বৰষক চিনি পায় চিনি পাওঁ গৈছে আমাৰ দিনাখনে কচুতলিত গৈছে চিনি পাওঁ ইমান নাজানো মই খালি কোনে কৰি আছে এই মাত্ৰ ফোন কৰিলে এই আমাৰ মোবাইলত সদায় ফোন কৰি থাকে এই 2 ঘণ্টা 1 ঘণ্টা মূৰে মূৰে ফোন কৰি থাকে সেইটোতো ক'ব নাপায় আমি য'তে হ'লে ভোট দিম কিয় ক'ব সিহঁতে এনেকুৱাকে এই কুটুম ফুলত ছবি বোলে ভোট দি পেলাই জয়যুক্ত কৰিব সেইটো কথা নহয়তো ফোনত কৈ আছে অলপ আগতে কৈছে দিনটোৰ মানে আজি মানে কেইবাদিনৰ পৰা কৈ আছে আমি ইমান বুৰ্বক নহয় আগত দি দিলোঁ ভুলতে কিন্তু মই দিয়া নাই দেই মই একে ৰুলিং কংগ্ৰেছৰ মানে মানুহ মই আগৰ পৰা আটা পিতা দিনৰ পৰা আগৰ পৰা এতিয়াতো নহয় যে মানে যি সলনি হওক এইবিলাক আমি নকৰোঁ হিমন্ত বিশ্ব শৰ্মা কি বেয়া পায় নেকি আপুনি কিয় বেয়া নাপাওঁ কংগ্ৰেছত আছিলে এতিয়া কি পাল্টিছে এতিয়া বিজেপিত কিয় আছে সি কংগ্ৰেছৰ ঘোৰ কংগ্ৰেছত থকা মানুহ হয় হিমন্ত বিশ্ব শৰ্মা সি আমাৰ লোভিয়া নেকি বুজি নাপায় কিন্তু আমাৰ মহিলাখিনিয়ে গাঁৱত মহিলাবিলাকে আত্মসহায়ক গোটত যি লাখ লাখ টকা দিছে সিহঁতক পুতি পেলাইছে মানে মহিলাখিনি আগবাঢ়ি আহে মই আশা কাম কৰোঁ আমাৰ আগতে মিটিঙত মাতি মাতি সেনেকা লৈ যায় একো নিদে জিলেপি এটা দিব জিলেপি নেদে চেঙেৰা এটা দিব আৰু কল এটা কেঁচা কল আৰু বুলকুনি এটা দিব ব্ৰেড দিব 2টা সেইটো মিটিঙত মাতে মানে গাড়ী ভাড়া কৰি আনে আজিকালি আমি মিটিঙত নাহোঁ আজি আছিলে আমাৰ মিটিং আমাৰ মোবাইলত মেছেজ দিছে চবে লগত নাই কিয় যাম আমি মোৰ বেপাৰ বন্ধ হ'ব মোৰ পেটত গাঁঠি দিব লাগিব নেকি সেইটো কিবা দিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই গম পালে এবাৰ গুৱাহাটী নিৰ্বাচন কেনেকুৱা হ'ব আৰু ময়ো ভাবিছোঁ মই মনতে ভাবি থকাটোৱে হ'বগে চাগে গতিকে এতিয়া আপোনালোকক নকওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই মানে আমাৰ এই বাইদেউগৰাকীৰ কথাখিনি চাই আপোনালোকে কেনেকুৱা পালে আৰু আপোনালোকৰ মতামত কি তেওঁ শুদ্ধ কথা কৈছেনে সেইখিনি আপোনালোকে জনাব আৰু এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আহি আছোঁ কাইলৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি